নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 6ৰ সমাজ বিচিত্ৰাৰ চেপ্টাৰ 1 আমাৰ পৃথিৱী পাত্ৰীৰ অনুশীলনী 1ৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টি ভাল লাগিলে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বিলাক তোমালোকে পোনপ্ৰথমে লাভ কৰা। সো ষ্টুডেণ্টছ, এতিয়া তোমালোকে বেছি দেৰি নকৰি তোমালোকে তোমালোকৰ পাঠ্যপুথিখনৰ 1 নম্বৰ চেপ্টাৰৰ অনুশীলনী 1 উলিয়াই লৈ চোৱা। ইয়াত চোৱা, 1 নম্বৰত লিখিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰৰ প্ৰশ্নটিত চোৱা, ইয়াত প্ৰশ্ন লিখিছে সূৰ্যৰ পৰিয়ালটোৰ নাম কি? ইয়াৰ উত্তৰত লিখিবা সূৰ্যৰ পৰিয়ালটোৰ নাম হ'ল সৌৰজগত। ইয়াৰ পাছত নেক্সট খ নম্বৰৰ প্ৰশ্নটিত চোৱা, ইয়াত প্ৰশ্ন দিছে পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা। ইয়াৰ উত্তৰত লিখিবা পৃথিৱীৰ উপগ্ৰহটোৰ নাম হ'ল চন্দ্ৰ। ইয়াৰ পাছত নেক্সট 2 নম্বৰৰ প্ৰশ্নটিত চোৱা, ইয়াত প্ৰশ্ন দিছে সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক্ৰমে লিখা। ইয়াৰ উত্তৰত লিখিবা সূৰ্যৰ পৰা দূৰত্ব অনুসৰি গ্ৰহবোৰৰ নাম হ'ল 1 বুধ, 2 শুক্ৰ, 3 পৃথিৱী, 4 মংগল, 5 বৃহস্পতি, 6 শনি, 7 ইউৰেনাছ আৰু 8 নেপচুন। ইয়াৰ পাছত নেক্সট প্ৰশ্নটো চোৱা, 3 নম্বৰত ইয়াত লিখিছে চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি? ইয়াৰ উত্তৰত লিখিবা চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকাৰ বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাৰত প্ৰায় সমান দেখি। ছাত্ৰ ছাত্ৰীসকল, এয়া হ'ল তোমালোকৰ চেপ্টাৰ 1ৰ অনুশীলনী 1ৰ প্ৰশ্ন উত্তৰসমূহ। ইয়াৰ পাছৰ ভিডিঅ'সমূহত তোমালোকে পাছৰ অনুশীলনীসমূহৰ প্ৰশ্ন উত্তৰসমূহ পাই থাকিবা। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।